পুৱা সাৰ পাই প্ৰথমে ফোনটো নোচোৱাকৈ মাত্ৰ 10 মিনিট এখন কিতাপ পঢ়ি চাওকচোন। আপোনাৰ গোটেই দিনটো অলপ বেলেগ অনুভৱ হ'ব পাৰে। পুৱা কিতাপ পঢ়াটো মোৰ এটা সৰু অভ্যাস, কিন্তু ইয়াৰ প্ৰভাৱ সঁচাকৈয়ে বৰ ধুনীয়া। পুৱাই কিতাপ পঢ়িলে মনটো শান্ত হয়, মনোযোগ বাঢ়ে আৰু দিনটোৰ আৰম্ভণি এটা পজিটিভ থটৰ সৈতে হয়। আৰু আটাইতকৈ ভাল কথাটো হ'ল, ফোন স্ক্ৰলিং কৰাৰ সলনি আমি আমাৰ মনটোক কিবা এটা মিনিংফুল দিছোঁ। আপুনি জানে, দিনটোৰ প্ৰথম 30 মিনিটে আপোনাৰ গোটেই দিনটোৰ চিন্তাধাৰা সলনি কৰিব পাৰে। পুৱা উঠি ফোনটো চোৱাৰ সলনি যদি আপুনি কেইটামান পৃষ্ঠা কিতাপ পঢ়ে, তেন্তে ই কেৱল আপোনাৰ জ্ঞানেই বৃদ্ধি নকৰে, আপোনাৰ মনটো অধিক শান্ত আৰু ফ'কাছড কৰি তোলে। পুৱাৰ সময়ত কিতাপ পঢ়াৰ কেইটামান ডাঙৰ উপকাৰ আছে। মনোযোগ বৃদ্ধি কৰে। পুৱা মন তুলনামূলকভাৱে সতেজ থাকে, সেইবাবে পঢ়া কথাবোৰ ভালদৰে বুজিবলৈ আৰু মনত ৰাখিবলৈ সুবিধা হয়। জ্ঞান বৃদ্ধি কৰে। প্ৰতিদিনে মাত্ৰ কেইখিলামান পৃষ্ঠা পঢ়িলেও সময়ৰ লগে লগে আপোনাৰ জ্ঞান আৰু চিন্তাশক্তি বহুত বৃদ্ধি পাব পাৰে। দিনটো পজিটিভভাৱে আৰম্ভ হয়। ভাল কিতাপৰ এটা ভাল চিন্তাই আপোনাৰ গোটেই দিনটোৰ মুড আৰু মাইণ্ডছেট সলনি কৰিব পাৰে। ফোনৰ ওপৰত নিৰ্ভৰশীলতা কমায়। পুৱা উঠি ছ'চিয়েল মিডিয়া স্ক্ৰল কৰাৰ সলনি কিতাপ পঢ়িলে দিনটোৰ আৰম্ভণিটো অধিক প্ৰডাক্টিভ হয়। লক্ষ্যত ফ'কাছ কৰিবলৈ সহায় কৰে। বিশেষকৈ পঢ়াৰ অভ্যাসে ডিচিপ্লিন আৰু কনচিষ্টেন্সি গঢ়ি তোলাত সহায় কৰে। সেয়েহে কাইলৈ পুৱা উঠি প্ৰথমে ফোনটো নলব। মাত্ৰ 10 মিনিট কিতাপ